হেল্ল' এভৰিৱান, মই মৌচুমীয়ে একদম কিটচেনৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুকাৰতে আজি মটন ছাগলী মাংস বনালোঁ। বহুত টেষ্টি হয়, এনেকৈ কুকাৰত বনালে আৰু সহজো হয়, কম সময়তেও হয়। এয়া দেখিছেনে কেনেকৈনো মই আজি কুকাৰত ছাগলী মাংস বনালোঁ। সেই ৰেচিপিটো আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব আৰু ট্ৰাই কৰিব পাৰে। এয়া মই একদম খুব ধুনীয়া হয়, কম সময়তে হয় আৰু ভালদৰে সিজেও। মই প্ৰথমতে কুকাৰতে এনেকৈ পিঁয়াজখিনি দি পেলাই মাংসখিনি পূৰা লৰাই আছোঁ আৰু ভাজি হোৱাৰ পিছত সদায় যেনেকৈ কেৰাহীত বনাওঁ তেনেকৈয়ে বনাম, কিন্তু মানে খালি কুকাৰত বনাইছোঁ, কেৰাহীত নবনাই পেলাই। আৰু অলপ মানে বিহাৰী ষ্টাইলৰ যিটো হাণ্ডি মটন বনাই সেইটো বনাবলৈ চেষ্টা কৰিছোঁ। মাংসখিনি ভাজি খাই যোৱাত এয়া মই পিচি থোৱা মছলাখিনি দি দিছোঁ আৰু এতিয়া আকৌ কম জুইতে মই ধুনীয়াকৈ ভাজি থাকিম মাংসখিনিৰ লগত মছলাখিনি। এয়া দেখিছেনে মই পূৰা একদম ভাজি আছোঁ। জুইটো অকণ কমাই দিছোঁ, কাৰণ জুইটো বেছিকৈ দিলে মছলাখিনি ধৰিলে তাৰ যিটো গোন্ধ আহে সেইটো গোন্ধটো নাইকিয়া হৈ যাব। এয়া মোৰ মছলাখিনি পূৰা মাংসখিনি একদম ভাজ খাই গৈছে পিছা মছলাখিনিৰ লগত। আৰু এতিয়া মই একদম ধুনীয়াকৈ এখন ঢাকনখন মাৰি দিয়া নাইকিয়া, খালি এনেই ওপৰত দি পেলাই চিমত দি থৈছোঁ, যেনেকৈ হাণ্ডি মটন বনাই তেনেকৈ নিচিনাকৈ। এয়া এনেকৈ দি থোৱাৰ পিছত এয়া দেখিছেনে কেনেকুৱা ধুনীয়া হৈছে আৰু কোনো গুড়ি মছলা ব্যৱহাৰ নকৰে। কালাৰ চালাৰো বহুত ভাল হৈছে, গোন্ধটোতো ক'বই নালাগে। খুব অকণমান আনিছিলে মটন, সেইকণকে বোলো আজি এনেকৈ বনাই খাওঁচোন। আগৰো বনালে তেনেকৈ কেৰাহীত বনাই লাষ্টত হুইচেল মৰাই দিয়া হয়। এয়া আজি আমাৰ মটনৰ হেৰিখিনি এনেকৈ হৈ গৈছেহি আৰু এতিয়া ইয়াতে অকণমান পানী দি পেলাই মানে হেৰি কৰি দিছোঁ, হুইচেলটো লগাই দিছোঁ আৰু একদম টেষ্টি মটন কাৰী ৰেডি।